আমি যোৱা কিছুদিন ধৰি চোৰাংচোৱাৰ পৰা গম পাইছিলোঁ এখন বগা ৰঙৰ কণ্টেইনাৰ S01MC2146 সেই গাড়ীখনে অবৈধভাৱে আৰু অমানৱিকতাৰে চোৰাং গৰু কিছুদিন ধৰি সৰবৰাহ কৰি আছে আৰু সেই মৰ্মে আমি বহুত দিন চেষ্টা চলাই আছিলোঁ ইণ্টাৰচেপ্ট কৰিবলৈ গাড়ীখন, কিন্তু সক্ষম হোৱা নাছিলোঁ। সেই মৰ্মে আমি কিছুদিনৰ পৰা চোৰাংচোৱা সচেতন ৰাইজ আৰু BDP গাঁওবুঢ়াকে ধৰি অৱগত কৰি থৈছিলোঁ। দক্ষিণ লেঙাদি এখন গাড়ী 2 এদিন পাৰ হৈছে, তাতে সেইখন গাড়ী ধৰিব লাগে বুলি আমি অৱগত কৰি থৈছিলোঁ। যিহেতু বাইহাটা চাৰিআলিৰ পৰা দক্ষিণ লেঙালৈকে যথেষ্ট দূৰ হয়, যিকোনো মুহূৰ্তত গৰু গাড়ীবিলাক যায়, সেইকাৰণে সচেতন ৰাইজক আমি জনাই থৈছিলোঁ। সেইমতে ৰাইজৰ সহযোগত আমি গাড়ীখন ধৰিবলৈ সক্ষম হৈছিলোঁ। গাড়ীখন ধৰাৰ পাছত ৰাইজৰ সহযোগত আমি জব্দ কৰাৰ কাৰণে প্ৰচিডিউৰ কৰি থকাৰ সময়ত কিছু সংখ্যক লোকে মদ্যপান কৰি চৰকাৰী কাম কৰাত বাধা প্ৰদান কৰে, লগতে আমাৰ পুলিচৰ ড্ৰাইভাৰক গুৰুতৰভাৱে প্ৰহাৰ কৰে। পৰৱৰ্তী পৰ্যায়ত আমি উক্ত লোককেইজনৰ নাম চিনাক্ত কৰি নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি ৰাতিৰ ভিতৰতে আমি ঘটনাৰ লগত জড়িত বৰ্তমান 3জনক আটক কৰা হৈছে। 3জন ক্ৰমে হিমাংশু তামুলী, কৰণ বৰ্মন, অম্বিকা বৈশ্য। ইয়াৰ এৰেষ্ট কৰা হৈছে, ইতিমধ্যে মহামান্য আদালতত প্ৰডিউচ কৰা হৈছে। তদন্ত কৰি থকা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।